Team of junior doctors were allegedly assaulted by a group of youths late last night at GMCH. If reports are to be believed, chaos ensued after the death of an accident victim. The doctors were attacked after attendants of the accident victim alleged that doctors ignored timely treatment, ultimately leading to the loss of life. Soon thereafter, the doctors were attacked by a group of youths. 5 persons accused in attacking the doctors have been arrested by the police. That's a breaking news coming in, viewers. A team of junior doctors were allegedly assaulted by a group of youths late last night at GMCH. And if the reports are to be believed, a chaos ensued after the death of an accident victim. The doctors were attacked after attendants of the accident victim alleged that doctors ignored timely treatment, ultimately leading to the loss of life. And soon thereafter, the doctors were attacked by a group of youths. 5 persons accused in attacking the doctors have been arrested by the police. আননোন হিচাপে ভৰ্তি কৰাইছিলে আৰু আননোন হিচাপে তাত হয়তো বহুত সময় পৰি আছিল আৰু পুলিচে উঠাই আনিলে যেতিয়ালৈকে তেওঁ আনিলে তেতিয়ালৈকে তেওঁ যেতিয়া হস্পিটেল ৱাৰ্ডত ভৰ্তি হ'ল তেতিয়ালৈকে তাত আহাৰ কিছু সময় পিছত তেওঁ মৃত্যু হয়। হয়তো তেওঁলোকৰ আত্মীয় কোৱাত গম পালে তেওঁ শিলপুখুৰীৰ মানুহ বুলি কৈছে, কোনোবা চাংমা উপাধিৰ। তেওঁলোকে আহি আমাৰ ডক্টৰক কিছু অসভ্য আচৰণ কৰে আৰু ৱাৰ্ডৰ ভিতৰতে তেওঁক এজনে গৈ খেদি গৈ প্ৰহাৰো কৰে। গতিকে সেই সূত্ৰে আমাৰ চিকিৎসকে লগে লগে আমাৰ কৰ্তৃপক্ষক আমাক জনাই দিয়ে আৰু আমাৰ সুপাৰিণ্ট অফিচৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে আমাৰ FIR এটা লজ কৰা হয়। আমাৰ যিটো আসাম হস্পিটেল আৰু হেল্থ এষ্টাব্লিছমেণ্ট প্ৰটেকশ্যন এক্ট যিটো আছে সেই এক্টৰ অধীনত আমি সেইটো উল্লেখ কৰি আমি FIR লজ কৰিছোঁ। তাৰ ওপৰত বিচাৰ হ'ব লাগে আৰু তাৰ ওপৰত দোষী সাব্যস্ত কৰি তেওঁলোকক শাস্তি দিব লাগে। আমাৰ হস্পিটেলত যেতিয়া ৰোগী আহে, এটা আননোন ৰোগীয়ে হওক বা ৰোগী হেৰিয়ে হওক, তাত চিকিৎসা নকৰাকৈ পেলাই থ'ব নেকি বাৰু? সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু তেওঁলোকে এইটো যেতিয়া তেওঁলোকৰ মানুহখিনিক যেতিয়া পুলিচত লৈ গ'ল তাৰ পিছতহে আহিছে এইটো কথা। আৰু এটা কথা হয়, ইমোশ্যনেল হোৱাটো স্বাভাৱিক মানুহ এজন দুখ হোৱাৰ পিছত, কিন্তু যিজন মানুহ আননোন হিচাপে আহিছে, কাৰো কোনো এটেণ্ডেণ্ট অহা নাই, অহাৰ পিছত তেওঁক যেতিয়া আনি পেলাই পুলিচে ভৰ্তি কৰাইছে, ভৰ্তি কৰাৰ পিছত যেতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে, চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হৈছে। মৃত্যু হোৱাৰ পিছত তেওঁলোকে কমপ্লেইন কৰিছে যে আমাৰ ইয়াতে কোনো চিকিৎসা যদি পোৱাই নাই, কেনেকৈ আনি ইয়ালৈ ৱাৰ্ডলৈ আহিল কোনে? আনিছেতো, চিকিৎসা চলি আছিলে, ডক্টৰে চাই আছিলে। আমাৰ ক্ষেত্ৰত মই এটা কথা ক'ব পাৰোঁ যে আমাৰ জুনিয়ৰ ডক্টৰ এছ'চিয়েশ্যনখিনি তাৰ লগতে কিছুমান তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা হৈছিলে। আমি গোটেইখিনিয়ে ইতিমধ্যে কৰা আছে আৰু আমি ভিডিঅ' ফুটেজ পুলিচক দিম বুলি কৈছোঁ কালিৰ ভিতৰত। যিটো ভিডিঅ' ফুটেজ আমি লৈছিলোঁ সেইটো কালি দিম। তাৰ ওপৰত পুলিচে নিশ্চয় তাৰ পৰা বিচাৰ বিবেচনা কৰি তেওঁলোকে কাম কৰিব।